মাত্ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছে অত্যন্ত জৰুৰী খবৰ। ইতিমধ্যে উকিল সন্থাই সমগ্ৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কালিৰ দিনটোত যি ঘটনা সংঘটিত হ'ল বাক্সা জিলা কাৰাগাৰৰ সন্মুখত, সেই ঘটনাৰ পাছতে সম্প্ৰতি এই পৰ্যন্ত চৰ্চা অব্যাহত আছে। কিয়নো হাজাৰ হাজাৰ জনতা ওলাই আহিল, এক প্ৰকাৰ উত্তপ্ত পৰিৱেশৰ সূচনা কৰিলে। আৰক্ষীয়ে এই উত্তেজনাময় পৰিৱেশ এক প্ৰকাৰ শান্ত কৰিব নোৱাৰিলে আৰু তাৰ পাছত গুলীবৰ্ষণৰ দৰে ঘটনা সংঘটিত হ'ল, গুলীবিদ্ধ হ'ল আৰু সমান্তৰালকৈ এই বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা কেইবাগৰাকীও সাংবাদিকো গুৰুতৰভাৱে আহত হ'বলগীয়া পৰিৱেশৰ সূচনা হ'ল। এই অনাহুত পৰিৱেশ সৃষ্টি হোৱাৰ পাছত সম্প্ৰতি বাক্সাৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে সদৌ অসম উকিল সন্থাই। সদৌ অসম উকিল সন্থাই উল্লেখ কৰিছে যে বাক্সাৰ দৰে ঘটনা যদি আন ঠাইত ঘটে তেনেহ'লে বিশ্বই আমাক হাঁহিব, ভাৰতৰ জনগণে আমাক হাঁহিব। ৰাইজে আইনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিব লাগিব। আইনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিলেহে আমি ন্যায় পাম। ন্যায় প্ৰদান কেৱল আদালতেহে কৰিব পাৰিব। হাতত শিলগুটি ল'লেই আমি ন্যায় নাপাওঁ বুলি উল্লেখ কৰিছে উকিল সন্থাই। বাক্সাৰ ঘটনাক তীব্ৰ গৰিহণা দিছে সদৌ অসম উকিল সন্থাই। কিয়নো কালিৰ দিনটোত বাক্সাত যি ঘটনা সংঘটিত হ'ল, এই ঘটনাৰ বাবে আইন হাতত তুলি লোৱা কাৰ্য কোনো কাৰণতে মানি ল'ব নোৱাৰি। জুবিন গাৰ্গৰ আৱেগৰ আঁৰ লৈ ৰাজনীতি নকৰিবলৈ সকলোকে অনুৰোধ সদৌ অসম উকিল সন্থাৰ। বাক্সাৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে সদৌ অসম উকিল সন্থাই। বাক্সাৰ দৰে ঘটনা যদি আন ঠাইত ঘটে তেনেহ'লে বিশ্বই আমাক হাঁহিব, ভাৰতৰ জনগণে হাঁহিব। ৰাইজে আইনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিব লাগিব। ন্যায় প্ৰদান কেৱল আদালতেহে কৰিব পাৰিব। এই কথা সদৌ অসম উকিল সন্থাই আজিৰ দিনটোত প্ৰকাশ কৰিছে। বাক্সাৰ ঘটনাক লৈ এই সমগ্ৰ ঘটনাক তীব্ৰ গৰিহণা দিছে সদৌ অসম উকিল সন্থাই। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত কৰা অত্যাচাৰ ক্ষমাৰ অযোগ্য। কিয়নো কালিৰ দিনটোত দেখিবলৈ পোৱা গ'ল, যেতিয়াই 14 দিনৰ ন্যায়িক জিম্মাৰ বাবে যেতিয়াই 5 অভিযুক্তক প্ৰেৰণ কৰা হ'ল বাক্সাৰ জিলা কাৰাগাৰলৈ, এক প্ৰকাৰ খৰ্গহস্ত পৰিস্থিতি। আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গ'ল সম্প্ৰতি সমগ্ৰ বিষয়টোক লৈ চৰ্চা চলি থাকিল, প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হ'ল। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি আৰম্ভ হ'ল আৰু জেললৈ নিক্ষেপ কৰিলে শিলগুটি। আৰু তাৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চালনা পৰ্যন্ত, কন্দুৱা গেছ পৰ্যন্ত নিক্ষেপ কৰিবলগীয়া পৰিৱেশৰ সূচনা হ'ল। পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিল যে আৰক্ষীয়ে গুলীয়াবলগীয়া হ'ল। গুলীবিদ্ধ এজন এতিয়াও চিকিৎসাধীন আৰু সমান্তৰালকৈ বহু আহত হৈছে। তাৰে ভিতৰত এই বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা, উত্তপ্ত পৰিস্থিতিত দৃশ্যাংশবন্দী কৰিবলৈ যোৱা কেইবাগৰাকীও সাংবাদিক আহত হৈছে। আৰু তাৰ সমান্তৰালকৈ এটা ছেটেলাইট চেনেলৰ এখন বিলাসী বাহন, বলেৰো বাহন ডাউ ডাউকৈ জুই লগাই দিয়া হ'ল। এখন আৰক্ষীৰ বাহন জ্বলাই দিয়া হ'ল। সমগ্ৰ পৰিস্থিতিৰ অন্তৰালত তৃতীয় শক্তিৰ হাত আছে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া সদৌ অসম উকিল সন্থাই উত্থাপন কৰিছে বিষয়টোক লৈ মন্তব্য যে এনেধৰণৰ পৰিস্থিতি যদি আৰু কোনোবা প্ৰান্তত সংঘটিত হয় তেনেহ'লে বিশ্বই সমগ্ৰ ৰাজ্যবাসীক হাঁহিব। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মাতি আপোনালোকে আইন হাতত তুলি নল'ব। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মাতি থাকক। বাক স্বাধীনতা আপোনাৰ কোনেও খৰ্ব কৰিব নোৱাৰে, কিন্তু আইন যদি হাতত তুলি লয় তেনেহ'লে আইনে আপোনাক ক্ষমা নকৰিব। এনেধৰণৰ কেতবোৰ কথা এতিয়া সদৌ অসম উকিল সন্থাই উল্লেখ কৰিছে। সদৌ অসম উকিল সন্থাৰ মন্তব্য এই মুহূৰ্তত প্ৰথমে শুনাই লৈছোঁ। বাক্সাত যি ধৰণৰ ঘটনাটো ঘটিল, ই দৰাচলতে আমাক বৰ দুখ দিছে জুবিন প্ৰেমী হিচাপে। আৰু ই এনেকুৱা লাগিছে যে এই ঘটনা যদি আৰু ক'ৰবাত বিক্ষিপ্তভাৱে ঘটে তেতিয়াহ'লে অসমক বিশ্বই হাঁহিব, ভাৰতবৰ্ষৰ জনগণে হাঁহিব। তাৰ প্ৰতি চকু ৰাখি আমি কেইটা পইণ্টৰ ওপৰত আমাৰ কথাখিনি ষ্টিক কৰিছোঁ যে ৰাইজে আইনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিব লাগে। ন্যায় প্ৰদান কেৱল আদালতেহে কৰিব পাৰিব। বাক্সাৰ ঘটনাক আমি গৰিহণা দিছোঁ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত কৰা অত্যাচাৰ ক্ষমাৰ অযোগ্য। জুবিন আৱেগৰ আঁৰ লৈ ৰাজনীতি নকৰিবৰ বাবে সকলো পক্ষকে আমি অনুৰোধ কৰিছোঁ। বাক্সাত যি ধৰণৰ ঘটনাটো ঘটিল, ই দৰাচলতে আমাক বৰ দুখ দিছে জুবিন প্ৰেমী হিচাপে। আৰু ই এনেকুৱা লাগিছে যে এই ঘটনা যদি আৰু ক'ৰবাত বিক্ষিপ্তভাৱে ঘটে তেতিয়াহ'লে অসমক বিশ্বই হাঁহিব, ভাৰতবৰ্ষৰ জনগণে হাঁহিব। তাৰ প্ৰতি চকু ৰাখি আমি কেইটা পইণ্টৰ ওপৰত আমাৰ কথাখিনি ষ্টিক কৰিছোঁ যে
ৰাইজে আইনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিব লাগে। ন্যায় প্ৰদান কেৱল আদালতেহে কৰিব পাৰিব। বাক্সাৰ ঘটনাক আমি গৰিহণা দিছোঁ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত কৰা অত্যাচাৰ ক্ষমাৰ অযোগ্য। জুবিন আৱেগৰ আঁৰ লৈ ৰাজনীতি নকৰিবৰ বাবে সকলো পক্ষকে আমি অনুৰোধ কৰিছোঁ। বাক্সাত যি ধৰণৰ ঘটনাটো ঘটিল, ই দৰাচলতে আমাক বৰ দুখ দিছে জুবিন প্ৰেমী হিচাপে। আৰু ই এনেকুৱা লাগিছে যে এই ঘটনা যদি আৰু ক'ৰবাত বিক্ষিপ্তভাৱে